নতুন প্ৰজন্মই পুৰণি পেঞ্চন OPS নিবিচাৰে বুলি আজি বিধানসভাত মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সংস্থা। এটা বিবৃতিযোগে সংগঠনটোৰ সভাপতি অচ্যুতানন্দ হাজৰিকা আৰু সাধাৰণ সম্পাদক অপূৰ্ব শৰ্মাই OPS সন্দৰ্ভত প্ৰয়োজন হ'লে গণভোট অনুষ্ঠিত কৰাৰো দাবী উত্থাপন কৰে। বিবৃতিত সংগঠনটোৱে অসম বিধানসভাত মুখ্যমন্ত্ৰীয়ে কৰ্মচাৰী পৰিষদৰ নতুন প্ৰজন্মই OPS নিবিচাৰে বুলি কৰা মন্তব্যত গভীৰ উদ্বেগ প্ৰকাশ কৰে। বিশেষটো সন্দৰ্ভত সংগঠনটোৱে সদৌ অসম কৰ্মচাৰীৰ স্থিতি শীঘ্ৰে স্পষ্ট কৰিবলৈ সংস্থাই আহ্বান জনায় আৰু চৰকাৰক স্পষ্ট কৰে যে এনে এক গুৰুত্বপূৰ্ণ বিষয়ত কোনো ইচ্ছাক সন্মান জনোৱা উচিত। যদি চৰকাৰ বা কোনো সংগঠনে দাবী কৰে যে নতুন প্ৰজন্মই OPS নিবিচাৰে, তেন্তে সেই দাবী গণতান্ত্ৰিকভাৱে পৰীক্ষা কৰাৰ আটাইতকৈ গ্ৰহণযোগ্য উপায় হ'ল কৰ্মচাৰীসকলৰ মাজত এক স্বচ্ছ, নিৰপেক্ষ আৰু বিশ্বাসযোগ্য গণভোট অনুষ্ঠিত কৰা। তেওঁলোকে কয়, সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সংস্থাৰ বিশ্বাস, কৰ্মচাৰীৰ ভৱিষ্যত সামাজিক সুৰক্ষা আৰু অৱসৰকালীন জীৱনৰ সৈতে জড়িত বিষয়ত কোনো ব্যক্তিগত মতামত বা অনুমান নহয়, বৰঞ্চ কৰ্মচাৰীসকলৰ প্ৰকৃত জনমতেই চূড়ান্ত ভিত্তি হ'ব লাগে। সংস্থাই পুনৰ কয়, চৰকাৰক আহ্বান জনাই কয় যে মৰগীয়া বানচৰ বকেয়া বিনা অবিলম্বে মুকলি কৰা হওক। তদুপৰি সকলো চৰকাৰী কৰ্মচাৰীৰ বাবে OPS পুনৰ প্ৰৱৰ্তন কৰাৰো দাবী উত্থাপন কৰে সংগঠনটোৱে। নেতাদ্বয়ে বিবৃতিটোত কয়, কৰ্মচাৰীৰ ন্যায্য অধিকাৰ, মৰ্যাদা আৰু ভৱিষ্যত সুৰক্ষাৰ স্বাৰ্থত সদৌ অসম চৰকাৰী NPS সংস্থা সদায় দায়বদ্ধ থাকিব আৰু শীঘ্ৰে গণতান্ত্ৰিক সংগ্ৰাম তীব্ৰতৰ কৰা হ'ব। ইপিনে সংগঠনটোৱে কৰ্মচাৰীৰ মৰগীয়া বানচ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰে। বিবৃতিটোত কয় যে চলিত অসম বিধানসভাৰ অধিৱেশনত চৰকাৰীৰ অনাদায় মৰগীয়া বানচৰ আলোচনা আমাৰ দৃষ্টিগোচৰ হৈছে। বিধায়ক অখিল গগৈ, পদ্ম হাজৰিকা সমন্বিতে আলোচনাত অংশগ্ৰহণ কৰা সকলো বিধায়ককে অসমৰ কৰ্মচাৰী সমাজৰ হৈ ধন্যবাদ জনাইছোঁ। সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সংস্থাই ৰাজ্য চৰকাৰক স্পষ্টকৈ সোঁৱৰাই দিব বিচাৰোঁ যে মৰগীয়া বানচ কোনো উপঢৌকন, দয়া বা অতিৰিক্ত আৰ্থিক সুবিধা নহয়। ই হৈছে চৰকাৰী কৰ্মচাৰীৰ দৰমহাৰ এক অবিচ্ছেদ্য অংশ, যি নিত্য প্ৰয়োজনীয় সামগ্ৰী আৰু সেৱাৰ মূল্য বৃদ্ধিৰ ফলত কৰ্মচাৰীৰ ক্ৰয় ক্ষমতা বজাই ৰাখিবলৈ প্ৰদান কৰা হয়। জানুৱাৰী মাহৰ পৰাই এই বানচ প্ৰদান নকৰিলে মে' মাহলৈকে নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ বৰ্ধিত ব্যয় কৰ্মচাৰীৰ দৰমহাৰ কৰ্তনৰ সৈতে তুলনীয় হ'ব। এইটো কোনোপধ্যাই গ্ৰহণযোগ্য নহয় আৰু সদৌ অসম চৰকাৰী NPS সংস্থাই চৰকাৰক মৰগীয়া বানচৰ বকেয়া অতি শীঘ্ৰে মুকলি কৰাৰ বাবে জোৰদাৰ দাবী জনালোঁ। এই কথাখিনি আছিল আমাৰ সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সংস্থাৰ। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসম বিধানসভাত এটা বক্তব্য ৰখাত এই কথাখিনি আমাৰ NPS কৰ্মচাৰী সংস্থাৰ সভাপতি আৰু সম্পাদকদ্বয়ে আমাৰ বাতৰি কাকতত এই কথাখিনি লিখিছে আৰু সেই কথাখিনি আপোনালোকক মই গাই শুনালোঁ যে নতুন প্ৰজন্মই OPS নিবিচৰা কথাটো উত্থাপন কৰাৰ কাৰণে আমাৰ সদৌ অসম চৰকাৰী
NPS কৰ্মচাৰী সংস্থাই বহুত দুখ প্ৰকাশ কৰিছে যে এইটো কোনোপধ্যেই হ'ব নোৱাৰে আৰু যদি হয় তেনেহ'লে গণভোটৰ ব্যৱস্থা কৰক এই বুলি আমাৰ চৰকাৰী কৰ্মচাৰী সংস্থাই কৈছে।